আমাৰ গেজু ভাই আৰু পাপু ভাই। হা অঁ কোমোৰা পলি ঠিকে আছে দে। এইখন মোৰ বাগানখন চোৱা, গোটেই ৰাউণ্ডটো মানে বাউণ্ডাৰীটো পাম অইল গছ ৰুই দিম বুলি ভাবিছোঁ মানে। সেইকাৰণে এতিয়া পুলিখিনি আনিলোঁ, আনি কিনি এতিয়া আমাৰ গেজু ভাই পাপু ভাই আছে, এতিয়া দুইজনে মিলাই কিনি এতিয়া ৰুই আছোঁ তাৰমানে। এতিয়া এটাই আনি আছে, দুটাই গাঁত খান্দি ৰুই আছে। এতিয়া আমাৰ ভাইৰ লগতেও কথা পাতিম কিছুমান, কেনেকৈ গাঁত খান্দিছে, কি ধৰণে ৰুইছে, হয় নাই বাৰু। যাওঁচোন পাকেটি আছা, এজোপা দুজোপা এনেকৈ ৰুই আছোঁ হা, এনেকৈ লাইনকৈ ৰুইছোঁ। এতিয়া আমাৰ ভায়ে গাঁতটো খান্দি আছে, কেনেকৈ খান্দিছে এনেই সুধিমচোন, কাৰণ কেলৈ অভিজ্ঞতাটো আমাৰ ভাইৰ বেছিকৈ আছে তাৰমানে। আগতে ৰুই পোৱা মানুহ যে ৰুই থৈছে মানে মোৰ ভায়ে। অঁ গেজু ভাই, এতিয়া কিহৰ গাঁত খান্দিছা? এইটো তেল খেজু গছৰ গাঁত। অঁ তেল খেজু ন, খেজু গছৰ গাঁত। ঠিকে আছে। অঁ গাঁতটো এইটো ন? গাঁতটো গাঁতটো এতিয়া কিমান দ কৰিব লাগে? গাঁতটো 1 ফুট দ কৰিব লাগে। বহলটো কা? বহল 1 ফুট, আধা ফুট কৰিলেও হৈ যায়। আৰু পাৰিলে মানে অলপ গাঁতটো শুকান গোবৰ দি ল'ব লাগে। অঁ শুকান বেছি ভাল হয়। বেছি ভাল হয় ন? পুলিটো এতিয়া কিমান বছৰ লাগিব বুলি কৈছে আপোনাক? এনেকৈতো ধৰি লওক বেলেগ জেগা বালিচহীয়া মাটি হ'লে 4 বছৰতে হৈ যায়। আমাৰ এইখনত 5 বছৰ 6 বছৰত এনেকৈ লাগিবলৈ সক্ষম হয় গছা। অঁ গুটিটো মাল লাগিব তাৰমানে? মাল লাগিব, চিয়'ৰ 100% চিয়'ৰ আছে। 5-6 বছৰত মানে গুটি মালামাল? 5-6 বছৰত গুটি মালামাল। এইটো প্ৰফিটো আছে। প্ৰফিট আছে ন পুৰা? প্ৰফিট আছে, পুৰা আছে, মজা আছে। এইটো ভালকৈ ৰুব লাগে। তাৰমানে প্ৰত্যেকে ৰুবই লাগে পাৰিলে ন? প্ৰত্যেকে পাৰিলে ৰুব লাগে, এনেই থকা আগত। বাগানৰ মাজে মাজে ৰুই দিব পৰা যায়। আৰু লগতে তাৰ পুলিটো ৰোৱাৰ লগতে বেলেগ খেতিও কৰিব পাৰে। অঁ বেলেগ খেতি কৰিব পাৰে। বেলেগ খেতি সেই পুলিটো সম্পূৰ্ণভাৱে সুস্থ হৈ উঠালৈকে। সুস্থ হৈ উঠালৈকে ন? যেনেকৈ জালুক, পাণ ৰুব পাৰে। ৰুব পাৰে, গুটি গুটি লগালৈকে? গুটি লগালৈকে। ঠিকে ঠিকে। এতিয়া একদম ৰাউণ্ডটো এতিয়া ৰুই থকা হৈছে ন? এতিয়া ৰুব লাগিব এতিয়া ধুনীয়াকৈ। আৰু এতিয়া গাঁতটো কিমান হ'লগৈ? হৈছে লাহেকৈ সম্পূৰ্ণভাৱে হ'বগৈ, এতিয়া ৰুব পৰা হ'ব। এতিয়া পাৰিলে ইয়াত শুকান গোবৰ অলপ দি ল'ব লাগে, বেছি ভাল হয়। ঠিক ঠিক ঠিক। এতিয়া এইটো খান্দিলি ন? অঁ এইটো গছজোপা এজোপা এইটো বস্তুটো মানে ইমানটো জোখলৈকে গাঁতটো খান্দি ইমানটোলৈকে ৰুব লাগে। মানে এইটো অলপ মানে পুতি দিব লাগে, গছজোপা ইয়াৰ পৰা উঠি যাব পাৰে ধৰি লওক। তাৰমানে সেই ধমনাটো ওলাই থাকিব, মানে এইটো ওলাই থাকিব লাগে অলপ। এইটো ইয়াৰ পৰা গা গছ ধৰি যায়, যেনেকৈ নাৰিকলৰ নিচিনা এইটো বস্তু। ঠিকে ঠিকে। এতিয়া মই নিজে বাইদেউ ৰুলে কি হ'ব আকৌ, এতিয়া তুমি ৰুব জানো যে, সেইকাৰণে তোমাৰ পৰা পৰামৰ্শটো লৈ কিনি তাৰমানে আজি ৰোৱা ব্যৱস্থাটো কৰা হৈছে আৰু, হয় নহয়? মানুহে এনেই থকা আগত কৰি থাকিব লাগে। হয় হয়, ঠিক ঠিক ঠিক, মজা কথা। এতিয়া তেতিয়াহ'লে দে ৰু। ভাল। এতিয়া লগা হ'লেইচোন। এইখিনি এতিয়া কি দিছোঁ? এয়া আপোনাৰ গোবৰ সাৰৰ নিচিনা এটা সাৰ। গোবৰ, শুকান গোবৰ নহ'বা পচন সাৰ কিবা এটা দি ল'ব লাগে। কিবা এটা দিব লাগে। দে হৈ গ'ল, ঠিক আছে। হ'লেইচোন ন? এতিয়া সেইখিনি এইটো বাগানৰ তলত এইটো গোটেই নিচলা পিচলা কৰি ঢাপলাকৈ পেলাই দিব লাগে। এইটো অলপ এনেকৈ বহাই কিনি চিধা কৰিব লাগিব। এতিয়া কিনে কিনে মাটি দি দিলে চফা। মাটি দি অলপ খুন্দি দিব লাগিব। খুন্দিব লাগিবতো। এইটো 4 স্কুৱাৰটো এনেকৈ খুন্দি দিব লাগে। অঁ তেতিয়া টাইট হৈ যায় ন বস্তুটো, মিলি যায় তাৰমানে। মিলি যায় মাটিটো। ঠিকে। এনেকৈ এতিয়া তোৰ পৰা চাই কিনেহে এতিয়া মোৰ ৰুম গৈ ভাই। মই নিজে ৰুলে কিটো হ'ব আকৌ, জানিব লাগিব যে প্ৰথম পৰ্যায়টো। এইবিলাক কৰিবলৈ বেছি কষ্ট নহয়। একো কষ্ট নহয়, নাই কষ্ট নাই। মানুহে এতিয়া নকৰাকৈ কষ্ট বুলি ভাবি নকৰাকৈ আছে। বেয়া কথা। বেয়া কথা এইটো। টিক টাক কৰি দিলেই হৈছে। হ'লেইচোন, খুন্দি দিলে আৰু খতমেই আৰু। মাটি অলপ চপাই দিয়া আৰু তাৰপিছত ভৰিয়ে গচকি দিলে হ'লেই। এতিয়া চব পিনিৰ পৰা টানি দিয়ে। কোৰটো হাঠিয়াখিনি লাগিব আৰু ধুনীয়াকৈ। কোৰটোৱে টানি দিলেও হৈ যায়। কোৰে নহ'লে হাতেৰে টানি দিলেও হৈ যাব। লাঠি পেলাই ল'ব দেখোন। তাৰপিছত যাতে সেই ধমনাটো থৈ দিব লাগে ন? বাছ এতিয়া গচকি দিবি আৰু। এতিয়া চব হেঁচা মাৰি কিনি এইটো ধমনাটো উলিয়াই দিয়া হৈছে। এই ধমনাটো উলিয়াই দিব লাগিব আকৌ ন? এইটো এনেকৈ কৰি উলিয়াই দিব লাগিব। ইয়াৰ পৰা গা গছ ধৰি উঠি যাব। এইটো পানী জমা নোহোৱাকৈ। পানী জমা নহ'বলৈ মাটিটো অলপমান দূৰলৈ টানি দিয়ে। মাটিটো অলপ
গাঁত কৰিব নালাগিব গাঁত কৰিব নালাগিব টাক 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 টাককৈ মাৰি দে বঢ়িয়া মাল ঠিক 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 এই মজা হ'লগৈ ন ভাই এনেকৈ ৰুই যাওঁ ন এইবিলাকতো লাইনকৈ ৰুইছোঁ চাৰ এইবিলাক হয় আমাৰ ভাই যথেষ্টখিনি জ্ঞাত দেই এই বিষয়ে নে কি ভাই দে হওক দে